ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 3 ইংলিছৰ লেসন নম্বৰ 3 ৰ এক্টিভিটি 11 এৰ পৰা কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা, there are many ways in which people express their care and concern for others and their country. কোনো ব্যক্তিয়ে আন কোনো ব্যক্তি বা নিজৰ দেশৰ প্ৰতি যত্ন আৰু চিন্তা প্ৰকাশ কৰাৰ বহুতো ধৰণ থাকে, হয়নে? কনকলতা বৰুৱা gave her life for her country. কনকলতা বৰুৱাই কি কৰিছিল? তেওঁৰ জীৱনটো দেশৰ বাবে উৎসৰ্গা কৰিছিল, হয়নে? Others like Florence Nightingale saved many lives through her tireless work. ফ্লৰেন্স নাইটিংগেলে তেওঁৰ নেৰানেপেৰা সেৱাৰ জৰিয়তে বহু লোকৰ জীৱন ৰক্ষা কৰিছিল। Let's read to know Florence Nightingale. আহা আমি ফ্লৰেন্স নাইটিংগেলৰ বিষয়ে পঢ়ি তেওঁৰ বিষয়ে কিছু কথা জানো। The lady with the lamp. লেম্প ধৰা মহিলা। এতিয়া চোৱা, ফ্লৰেন্স নাইটিংগেলক আন এটা নামেৰেও জনা যায়। তেওঁক মানুহে দ্য লেডি উইথ দ্য লেম্প মানে লেম্প ধৰা মহিলা বুলি কৈছিল। এতিয়া তোমালোকে লেম্প কি চিনি পোৱা নে? এইটো চোৱাচোন, এইটো লেম্প এক প্ৰকাৰৰ চাকি, হয়নে? আগৰ দিনত যেতিয়া ঘৰে ঘৰে ইলেক্ট্ৰিচিটি নাছিলে, লাইট নাছিলে, তেতিয়া মানুহে কি কৰিছিলে? এই লেম্পৰ সহায়ত ঘৰত পোহৰ কৰিছিলে, হয়নে? এতিয়া চোৱা, Florence Nightingale was born on 12th May 1820 in Florence, Italy. এতিয়া ফ্লৰেন্স নাইটিংগেলৰ জন্ম মে' মাহৰ 12 তাৰিখে 1820 চনত ফ্লৰেন্সৰ ইটালী নামে ঠাইত হৈছিল। She wanted to help people. তেওঁ মানুহক সহায় কৰিব বিচাৰিছিল। She spent her life serving the poor and people suffering from illness. তেওঁ তেওঁৰ জীৱনটো দুখীয়া আৰু ৰোগীয়া লোকৰ শুশ্ৰূষা কৰি কটাইছিল। চোৱা, ছবিখনত আমি দেখিছো এওঁ হয় ফ্লৰেন্স নাইটিংগেল আৰু তেওঁ কি কৰিছে? ৰোগীয়া লোকসকলক শুশ্ৰূষা কৰি আছে, হয়নে? এতিয়া চোৱা, ফ্লৰেন্স set up a nursing school in London. ফ্লৰেন্সে কি কৰিছিল? লণ্ডনত এটা নাৰ্ছিং স্কুল খুলিছিল। She took great care of the injured soldiers during the Crimean War. তেওঁ কি কৰিছিল? ক্ৰাইমিয়ানৰ যুদ্ধত আঘাতপ্ৰাপ্ত সৈনিকসকলক বহু যত্ন লৈছিল। এতিয়া চোৱা, ছবিখনত আমি দেখিছো তেওঁ হাতত এটা লেম্প লৈ আঘাতপ্ৰাপ্ত লোকসকলক ঔষধ দিবলৈ আহিছে, হয়নে? Florence Nightingale carried a lamp at night and treated people suffering from illness. ফ্লৰেন্স নাইটিংগেলে ৰাতি কি কৰিছিল? হাতত এটা লেম্প লৈছিল আৰু ৰোগীয়া লোকসকলৰ শুশ্ৰূষা কৰিছিল। So she was called the lady with the lamp. সেয়ে তেওঁক লেম্প ধৰা মহিলা বুলি কোৱা হৈছিল। এতিয়া চোৱা, আমি ছবিত নাৰ্ছ দেখিছো, হয়নে? তোমালোকে হস্পিটেলত দেখিছা নহয় নাৰ্ছ? নাৰ্ছসকলে ৰোগী লোকসকলক বৰ যত্নৰে শুশ্ৰূষা কৰে, হয়নে? এতিয়া চোৱা, ইণ্টাৰনেশ্যনেল নাৰ্ছেছ ডে মে' 12। আমি আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস কেতিয়া পালন কৰোঁ? মে' মাহৰ 12 তাৰিখে, হয়নে? মে' মাহৰ 12 তাৰিখে কিয় পালন কৰা হয় জানানে? কাৰণ সেইদিনাখনেই ফ্লৰেন্স নাইটিংগেলৰ জন্ম হৈছিল। We celebrate Florence Nightingale's birthday as International Nurses Day. আমি ফ্লৰেন্স নাইটিংগেলৰ বাৰ্থডে আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস হিচাপে পালন কৰোঁ। Write down true or false.
আমি এতিয়া শুদ্ধ হয়নে ভুল হয় লিখিব লাগে ট্ৰু মানে শুদ্ধ ফলছ মানে ভুল হয়নে অশুদ্ধ এতিয়া চোৱা নাম্বাৰ 1 ফ্লৰেন্স নাইটিংগেল was born in 1820 এইটো শুদ্ধ নে ভুল জানানে এইটো শুদ্ধ গতিকে আমি ট্ৰু বুলি লিখিম গতিকে আমি ইয়াত ট্ৰু বুলি লিখিম তাৰপিছত চোৱা ফ্লৰেন্স নাইটিংগেল established a nursing school এইটো শুদ্ধ হয়নে গতিকে আমি ট্ৰু লিখিম we celebrate her birthday as number 3 we celebrate her birthday as international nurses day আমি তেওঁৰ বাৰ্থডেক ইণ্টাৰনেশ্যনেল নাৰ্ছেছ ডে হিচাপে পালন কৰোঁ এইটো শুদ্ধ নে শুদ্ধ হয়নে গতিকে আমি ইয়াত ট্ৰু বুলি লিখিম ইণ্টাৰনেশ্যনেল নাৰ্ছেছ ডে ইজ চেলিব্ৰেটেড অন জুন 12 এতিয়া তোমালোকে কোৱাচোন এইটো শুদ্ধ হয়নে এইটো শুদ্ধ নহয় হয়নে এইটো জুন 12 নহয় মে 12 আছিল হয়নে গতিকে আমি ইয়াত ফলছ বুলি লিখিম এতিয়া চোৱা সি এনসাৰ দ্য কুৱেশ্যনছ এতিয়া আমি এই প্ৰশ্নবোৰৰ উত্তৰ দিব লাগিব Where was Florence Nightingale born? Florence Nightingaleৰ জন্ম ক'ত হৈছিল আমি লিখিম Florence Nightingale was born in Florence, Italy. তাৰপিছত চোৱা নাম্বাৰ 2 Where did Florence Nightingale establish the nursing school? তেওঁ নাৰ্ছিং স্কুলটো ক'ত খুলিছিল আমি লিখিম এনসাৰ ফ্লৰেন্স নাইটিংগেল established her nursing school in London. Number 3 Why was she called the lady with the lamp? তেওঁ কিয় লেম্প ধৰা মহিলা বুলি কোৱা হৈছিল Answer She carried a lamp at night and treated people suffering from illness. So she was called the lady with the lamp. এতিয়া চোৱা 12a We have found the word illness in the story. Now let's make new words by adding ness at the end of the following words. One is done for you. এতিয়া চোৱা আমি ষ্টৰীটোত ইলনেছ শব্দ পাইছোঁ হয়নে ইলনেছ এতিয়া চোৱা আমাক ইয়াত কেইটামান শব্দ দিয়া হৈছে আৰু তাৰপিছত আমাক এই নেছ শব্দটো যোগ কৰিবলৈ দিয়া হৈছে নেছ শব্দটো আমি লগাব লাগিব এতিয়া চোৱা এটা তোমালোকৰ বাবে কৰি দিয়া হৈছে চেডনেছ মানে চেডনেছ হয়নে সেই তেনেকে বাকিবোৰ আমি কৰিব লাগিব কাইণ্ডনেছ sweetness weakness brightness underline the describing words in the following sentences এতিয়া এই বাক্যবোৰৰ ভিতৰত থকা describing wordটোক আমি আন্ডাৰলাইন কৰিব লাগে মানে আঁচ টানিব লাগে এতিয়া তোমালোকে জানানে এই describing word বুলি কাক কোৱা হয় describing word মানে হৈছে এনে শব্দ যিয়ে কোনো মানুহ ঠাই জন্তু বা বস্তুৰ বিষয়ে বৰ্ণনা কৰে এতিয়া চোৱা নাম্বাৰ 1 সংগীতা ইজ এ ব্ৰেভ গাৰ্ল সংগীতা এজনী সাহসী ছোৱালী বুলি এই ব্ৰেভ শব্দটোৱে কৈছে হয়নে ব্ৰেভ মানে সাহসী গতিকে এই শব্দটোৱে সংগীতাৰ বিষয়ে বৰ্ণনা কৰিছে বাবে আমি ইয়াত আন্ডাৰলাইন কৰিম কাৰণ এটোৱে হৈছে ডেসক্ৰাইবিং ওয়ার্ড তাৰপিছত চোৱা নাম্বাৰ 2 আলী ইজ এ কাইণ্ড বয় এতিয়া চোৱাচোন আলী এজন দয়ালু ল'ৰা এতিয়া এই বাক্যটোত ডেসক্ৰাইবিং ওয়ার্ড কোনটো জানানে এই বাক্যটোত এই কাইণ্ড শব্দটো হৈছে ডেসক্ৰাইবিং কাৰণ আলী এজন দয়ালু ল'ৰা বুলি আলীৰ বিষয়ে এই দয়ালু শব্দটোৱে আমাক বৰ্ণনা কৰিছে হয়নে গতিকে আমি ইয়াত আন্ডাৰলাইন কৰিম তাৰপিছত চোৱা নাম্বাৰ 3 নিৰ্মালী হেজ এ সুইট ভয়েস নিৰ্মালীৰ মাতটো মিঠা
এতিয়া ইয়াত নিৰ্মালীৰ বিষয়ে কোনটো শব্দই বৰ্ণনা কৰিছে? এই সুইট শব্দই, হয়নে? মিঠা শব্দই। এতিয়া চোৱা নাম্বাৰ 4, পেমা ইজ এ ব্ৰিলিয়াণ্ট চাইল্ড। পেমা এজন মেধাৱী ছাত্ৰ। এতিয়া এই বাক্যটোত এই ব্ৰিলিয়াণ্ট শব্দটো হৈছে ডিছক্ৰাইবিং ৱৰ্ড, কাৰণ এই শব্দটোৱে আমাক পেমাৰ বিষয়ে বৰ্ণনা কৰিছে। তেওঁ কেনেকুৱা এই শব্দটোৱে আমাক বুজাইছে, হয়নে? মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিছোঁ। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি বাকী ৰৈ যোৱা এক্টিভিটিজখিনি কৰিম। তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা। আজিলৈ ধন্যবাদ।